হাই গাইছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আছে মলল গোপাল দা আৰু আজি আমি গৈ আছোঁ জালিকাটা গৈ থকা কাৰণটো হ'ল কি, আজি হৈছে শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ। সেয়েহে জালিকাটাত থকা কলিবাৰী শ্ৰী শ্ৰী শিৱধাম দৰ্শন কৰিবলৈ আমি গৈ আছোঁ। আৰু তাত এজোপা এনেকুৱা গছ আছে যিজোপা গছ হৈছে এছিয়াৰ ভিতৰত সৰ্ববৃহৎ দ্বিতীয় গছ। আৰু এনেদৰে গাঁৱৰ এটা সুন্দৰ পৰিৱেশৰ মাজেৰে কিছু সময় গৈ শেষত আহি পাই গ'লোঁ জালিকাটা। আৰু এইটোৱে হৈছে কলিবাৰী শ্ৰী শ্ৰী শিৱধাম। আহক এতিয়া আমি অলপ ভিতৰৰ পৰা দৰ্শন কৰি আহোঁ আৰু আপোনালোকক দেখাওঁ ভিতৰৰ পৰিৱেশটো কেনেকুৱা। আৰু যিহেতু শাওণ মাহ চলি আছে, ইয়াত মানুহৰ সমাগম বহুত হয়। আৰু যিহেতু আমি বৰ্তমান ৰাতিপুৱাই আহিছোঁ, এতিয়া মানুহ অলপ কম আছে, কিন্তু লাহে লাহে ইয়াত মানুহ আহিব ধৰিছে আৰু দুপৰীয়ালৈ বহুত অসংখ্য মানুহ হৈ যায়। আৰু এইজোপাই হৈছে সেইজোপা গছ যিজোপা হৈছে এছিয়াৰ ভিতৰত সৰ্ববৃহৎ দ্বিতীয় গছ। যদিওবা আপোনালোকে মোবাইলৰ কেমেৰাত ইয়াক সৰু দেখিছে, কিন্তু আচলতে ই সৰু নহয়, ই এটা প্ৰকাণ্ড এৰিয়া আগুৰি আছে। ৰিয়েলত দেখিলে আপোনালোকে এটা ৰিয়েলাইজ কৰিব যে কিমান ঠাই আগুৰি আছে। বহুত দিনৰ পৰা ইয়াত আহিম বুলি ভাবি আছিলোঁ, আজি আহিলোঁ, মনৰ আশাটো পূৰণ হ'ল আৰু আহি বহুত ভাল লাগিল। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ' চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।